আৰু এই মুহূৰ্তত লৈ আহিছোঁ অন্য এক ডাঙৰ খবৰ। জেলত কেনেকৈ আছে চাম কানু সিদ্ধাৰ্থ। ডাঙৰ আপডেট আহি পৰিছে। চাম কানু সিদ্ধাৰ্থ জেলত কেনেকৈ আছে, কি খাইছে, কি পৰিস্থিতিত আছে, এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। যিহেতু চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জেলত কেনেকৈ আছে, কি কৰিছে, কি খাইছে, কি লৈছে, এই ধৰণৰ প্ৰশ্ন সৰ্বত্ৰে চৰ্চিত হৈ আছিল যে চাম কানু মহন্তক এক প্ৰকাৰ বিলাসী, চাম কানু সিদ্ধাৰ্থক বিলাসী জীৱন যাপন কৰাৰ সুবিধা দিয়া হৈছে বুলিও চৰ্চা অব্যাহত হৈছিল। সেই সময়তেই ডাঙৰ খবৰ আহিছে, জেলৰ ভিতৰত কি কৰিছে চাম কানু সিদ্ধাৰ্থই, কেনেকৈ আছে, জেলত কেনেকৈ জীৱন পাৰ কৰাইছে, প্ৰতিটো মুহূৰ্ত পাৰ কৰিছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। আৰু এই মুহূৰ্তত ডাঙৰ আপডেট লৈ আহিছোঁ। চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই কি খাইছে জেলত, কি বিচাৰি হাহাকাৰ কৰিছে চাম কানু সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট দাখিললৈ মাজত মাত্ৰ কেইটামান দিন, মাজত মাত্ৰ 4টা দিন, আৰু এই মাজত মাত্ৰ 4টা দিন থকাৰ সময়তেই এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে, জেলৰ ভিতৰত কেনেকৈ আছে জুবিন গাৰ্গৰ মৃত্যুত অন্যতম অভিযুক্ত চাম কানু সিদ্ধাৰ্থ। আৰু কি খাইছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই, কি বিচাৰি হাহাকাৰ কৰিছে জেলৰ ভিতৰত, কিহৰ বাবে, কিহৰ তাৰণাই বাৰে বাৰে আমনি কৰিছে চাম কানু সিদ্ধাৰ্থক, কি হাহাকাৰ কৰিছে, কি লাগে চাম কানু সিদ্ধাৰ্থক, এইটো জেদ এই মুহূৰ্তত লৈ আহিব বিচাৰিম। আৰু যিহেতু চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত ডাঙৰ আপডেট আহি পৰিছে, জেলৰ ভিতৰত কেনেকৈ আছে, যিহেতু চৰ্চা অব্যাহত আছিল কি কৰিছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই, যিহেতু বাক্সাৰ নিকাচি কাৰাগাৰত আছে, আৰু এই জেলৰ ভিতৰত চাম কানু মহন্তই কেনেকুৱা এক দুৰ্বিষহ জীৱন পাৰ কৰিছে, বিলাসী জীৱন লাভ কৰিছে নে দুৰ্বিষহ জীৱন পাৰ কৰিছে, তাক লৈ চৰ্চা অব্যাহত আছিল। কি খাইছে, কি খাবলৈ দিয়া হৈছে, লাক্সাৰী এটা জীৱন পাৰ কৰিবলৈ দিয়া হৈছে নেকি, বিলাসিতাৰে ৰখা হৈছে নেকি চাম কানু সিদ্ধাৰ্থক, তাক লৈ কিন্তু চৰ্চা অব্যাহত আছিল। সেই সময়তেই ডাঙৰ আপডেট আহিছে, জেলৰ ভিতৰত কেনেকৈ আছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা, কি কৰিছে জেলত চাম কানু সিদ্ধাৰ্থই, কি বিচাৰি হাহাকাৰ কৰিছে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। আৰু তাতকৈ ডাঙৰ খবৰ, ডাঙৰ আপডেট, চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ চেষ্টা কৰিছে কোনে, এই মুহূৰ্তত ডাঙৰ খবৰ। যি সময়ত সমগ্ৰ অসমীয়াই, সমগ্ৰ জুবিন অনুৰাগীয়ে ন্যায়ৰ দাবী জনাইছে, জুবিন গাৰ্গৰ হত্যাকাণ্ড বুলি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে, জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত প্ৰতিগৰাকীকেই এক প্ৰকাৰ শাস্তি প্ৰদানৰ বাবে প্ৰত্যেকেই দাবী জনাইছে, জুবিন গাৰ্গৰ ন্যায় দাবী জনাইছে। সেই সময়তে ডাঙৰ খবৰ আহি পৰিছে, চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাবলৈ উঠি পৰি লাগিছে এছাম। কোন সেই এছাম, কোনে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে? আৰু চাৰ্জশ্বিট দাখিলত, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিলত বাধা দিবলৈ চেষ্টা কৰিছে কোনে? সিদ্ধাৰ্থ কানুক দোষী সাব্যস্ত হোৱাটো কোনে নিবিচাৰে? চাম কানু সিদ্ধাৰ্থই জামিন পোৱাটো কোনে বিচাৰে? কোনে চাম কানু সিদ্ধাৰ্থই বেল লৈ ওলাই অহাটো বিচাৰে? জেলৰ পৰা ওলাই অহাটো কোনে বিচাৰে? কোনে বচাব বিচাৰিছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক? জেলত কেনেকৈ আছে চাম কানু মহন্ত, কি খাইছে, কি বিচাৰি হাহাকাৰ কৰিছে? আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ অব্যাহত থকাৰ সময়তেই এই মুহূৰ্তত চাম কানু সিদ্ধাৰ্থ সন্দৰ্ভত জুবিন গাৰ্গৰ মৃত্যুত অন্যতম অভিযুক্ত চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত ডাঙৰ আপডেট আহি পৰিছে। জেলৰ ভিতৰত চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি বিচাৰি ফুৰিছে, কি বিচাৰি চিৎকাৰ কৰিছে, কি পৰিস্থিতিত আছে, যিহেতু ভূত ওলোৱা বুলিও চৰ্চিত হৈছিল নিকাচি কাৰাগাৰত। আৰু সঁচাকৈ ভূত ওলাইছে নেকি জেলত, সঁচাকৈ ভূতে দিগদাৰি কৰিছে নেকি চাম কানু সিদ্ধাৰ্থক? আৰু কিহে আমনি কৰিছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক, যিহেতু এক প্ৰকাৰ বিলাসী জীৱনৰ সুবিধা দিয়া বুলি কোৱা হৈছিল, চৰ্চা হৈছিল। সেই সময়তে ডাঙৰ আপডেট আহি পৰিছে, ক'ত শুইছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা, কি খাইছে, কি লাগে বুলি চিঞৰি আছে, হাহাকাৰ কৰিছে, কি লাগে? আৰু এই মুহূৰ্তত ডাঙৰ আপডেট আহি পৰিছে, পুনতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। প্ৰথমতে শুনাই লৈছোঁ আৰু তাৰ পিছতেই এটা এটা কৰি জনাম আপোনালোকক কি আচলতে জেলৰ ভিতৰত কেনেকৈ কি কৰিছে চাম কানু সিদ্ধাৰ্থই, কি খাইছে আৰু কি পৰিস্থিতিত আছে, এটা এটা কৰি লৈ আহিম। সিদ্ধাৰ্থ চাম কানুক দোষী সাব্যস্ত হোৱাটো কোনে নিবিচাৰে? চাম কানু সিদ্ধাৰ্থই জামিন পোৱাটো বিচাৰে কোনে? চাৰ্জশ্বিট দাখিলত কোনে বাধা দিবলৈ চেষ্টা কৰিছে? আৰু চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে কোনে? এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত কেতবোৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে, বিস্ফোৰক মন্তব্য কৰিছে। এই মুহূৰ্তত
এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আমি আগবঢ়াইছোঁ আৰু তাৰ পিছতেই এটা এটাকৈ জনাই যাম চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত নতুন আপডেট। এই মুহূৰ্তত আগবঢ়াইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য। তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে। এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে। এমিয়ে কি পুলিচ নেকি? তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ, তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো। নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন। আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে, গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে। কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই। গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই। গতিকে ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব। মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো, কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছো। 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি? ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক। দিব লাগে নে নাই কওকচোন। আজি 3 মাহটো বেল হোৱা নাই। আজি 3 মাহ হৈ গ'ল। আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল, এতিয়া কোনে ওলালে? বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে। প্ৰথমতে কি কৈছিল? ভাল জেলত লৈ গ'ল, অতিথিশালাত লৈ গ'ল। এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি। কোনেওতো নিলিখে। আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে, যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল, আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিলে, মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিলে। কব লাগিছিল নাই কোনোবাই কওকচোন? তাতে ভূত ওলাই ভাবে, ৰাতি চিঞৰ বাখৰ হয়, মহৰ আঁঠুৱা দিয়া নাই, মোবাইল ফোন দিয়া নাই, খাব ভালকৈ পোৱা নাই, জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই। 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে। কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক? কালি মই উমৰাংচত যাওঁতে SP সুধিছিলো পৰহি, তাতে 2টা আছে, কেনেকে আছে? বোলে ছাৰ এনেকুৱা হৈ গৈছে। আপোনালোকে এইটো নিলিখে। যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত, সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল। এতিয়া কোনেও নিলিখে। গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই, কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিলে। কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে। তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত? কিবা নহয় কিবা কৰিতো ওলাই আহে। মইতো ধৰি ৰাখিছো। আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলো। কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে? তেতিয়া ক্ৰাইম হোৱা নাছিল। সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায়। আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে? কাৰণ জানে যে এওঁলোকে কামটো কৰিবই। আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি। মোক কিমান বিশ্বাস কৰে। আৰু আমি সেইকাৰণে 12 তাৰিখতে ছিংগাপুৰে দিব 18, ছিংগাপুৰতকৈ আগত। আৰু চাৰ্জশ্বিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিলে। এপ্লাই কৰিব লাগিব, খালি কপিটো আমি দিব নোৱাৰো। কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব। বুজি পালে? গতিকে এইটোৱে কথা। আৰু গৌৰৱ গগৈ, অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব। আমি যদি কাবাক ইনকুৱাৰীটো দি দিওঁ,
মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গ'লে হিমন্ত বিশ্ব শৰ্মা দায়ী নহ'ব জামিনত গ'লে আজি যদি অসম পুলিচে কেছটো CBIক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহততো তেওঁ 18 তাৰিখে জামিনত গুচি যাব সিদিনাখন যাতে মোক লিখি দিব লাগিব টিভিত CBIক দিব লাগিলে মই CBIক দিম 24 ঘণ্টাত MEক দিব লাগিলে MEক দি দিম 24 ঘণ্টাত খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিও হেতু কৈছে নেকি কোৱাটো নাই গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত সিহঁতক ভোট লাগে আৰু মুখ লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ তেওঁলোকে চাৰ্জশিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো MEয়ে ইনকুৱাৰী কৰিব লাগে MEয়ে কি পুলিচ নেকি তাৰ মানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা DGPৰ ভায়েকক কোনবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিল আৰু এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত অন্যতম অভিযুক্ত চাম কানু সিদ্ধাৰ্থ সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে বহুতে ভাবিছিল চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক অতিথিশালত গেষ্ট হাউচৰ দৰে ফেচিলিটি দি ৰখা হৈছে বুলি কিন্তু এতিয়াতো এই কথাবোৰ এতিয়া চৰ্চা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে সিদ্ধাৰ্থ আৰু চাম কানু মহন্তই 3 মাহ ধৰি মাটিত হৈছে এটুকুৰা ৰুটি ভালকৈ খাব পৰা নাই এটুকুৰা ৰুটিক লৈ হাহাকাৰ কৰিব লগা হৈছে এনেকুৱা ইতিহাসতেই বিৰল যে DGPৰ ভায়েক PCৰ ভায়েকক জেলত 3 মাহ ভৰাই থৈছো মোক তাৰ বাবে ধন্যবাদহে দিব লাগে এই ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল সেয়াই নহয় ধন্যবাদ বিচাৰিছে এইবাৰ চাম কানু সিদ্ধাৰ্থক জেলত ভৰোৱাৰ বাবে কাৰণ প্ৰত্যেকে সমালোচনা কৰে কিন্তু ইমান ডাঙৰ মানুহৰ ডাঙৰ ঘৰৰ মানুহ এনেকৈ জেলত থকাৰ ৰেকৰ্ড আছিলে নেকি কংগ্ৰেছৰ দিনত কি ক্ৰাইম হল আছিলে নেকি আমিতো ৰাকেশ পালৰ যেনেকৈ ৰাকেশ পালৰ দৰে এইবাৰ চাম কানু সিদ্ধাৰ্থ জেলত সোমাল আৰু এক প্ৰকাৰ PCৰ ভায়েক DGPৰ ভায়েকো জেলত সোমাল তাৰ বাবে মোক ধন্যবাদ দিব লাগে এই ধৰণৰ মন্তব্যও কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আটাইতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে চাম কানু সিদ্ধাৰ্থই 3 মাহ ধৰি মাটিত হৈছে আৰু এইদৰে মাটিত হৈছে বুলি মন্তব্য কৰিছে যেহেতু চাম কানু সিদ্ধাৰ্থই জেলত কি পৰিস্থিতিত আছে এই ধৰণৰ কথাবোৰ চৰ্চা হৈছিল বহুতে কৈছিল যে এটা বিলাসী জীৱন তাত পাৰ কৰিবলৈ দিয়া হৈছে বিলাসিতাৰে ৰখা হৈছে এই ধৰণৰ কথাবোৰ চৰ্চা থকাৰ সময়তেই এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত এইদৰে বিস্ফোৰক মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে যে ফেচিলিটিটো বেলেগ কথা মাটিত হ'বলৈ দিয়া হৈছে এটুকুৰা ৰুটিৰ বাবে হাহাকাৰ কৰিছে চাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই আৰু যেটো আৰু কেইবাটাও মন্তব্য কৰিছে কোনে বচাবলৈ চেষ্টা কৰিছে চাম কানু সিদ্ধাৰ্থক চাৰ্জশিট দাখিলত বাধা দিবলৈ চেষ্টা কৰিছে কোনে সিদ্ধাৰ্থ চাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে কোনে আৰু চাম কানু সিদ্ধাৰ্থই জামিন পোৱাটো কোনে বিচাৰে এই সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰিছে আৰু জুবিন গাৰ্গে ন্যায় নাপায় বুলি অখিল গগৈ গৌৰৱ গগৈয়ে বাৰে বাৰে কৈ আহিছে বুলি সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় তেওঁলোকে চাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচাব বিচাৰিছে চাৰ্জশিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে যিসকলে অসম চৰকাৰৰ তদন্তত বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ আৰু সিদ্ধাৰ্থ শৰ্মা চাম কানুৱে জামিন পাই যাব আমি বুলি 3 মাহ ধৰি ৰাখিলোঁ আজিলৈকে কোনো ডাঙৰ মানুহক জেলত 3 মাহ ধৰি চৰকাৰে ধৰি ৰাখিব পাৰিছেনে অসমৰ বুৰঞ্জীত DGPৰ ভায়েক PCৰ ভায়েকক 3 মাহ ধৰি ৰাখিছোঁ মোক আপোনালোকে ধন্যবাদ দিব লাগিছিল কিন্তু ক'ত ধন্যবাদ দিব সমালোচনাহে কৰিছে ছিংগাপুৰত
ছিংগাপুৰ পুলিচতকৈ আগতে আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে 18 ডিচেম্বৰত দিব, আমি 12 ডিচেম্বৰতো দিম। মোক ক'ৰবাত ধন্যবাদটো এটা দিয়ক। তদন্ত বেয়া বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু ছাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে তেওঁলোকেহে তদন্ত বেয়া হোৱা বুলি কৈ আছে। অভিযোগনামা দেখিলে বা চাৰ্জশ্বিট দেখিলেহে আপোনালোকে বুজি পাব। এইদৰেই কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ছাম কানুক সিদ্ধাৰ্থক মাটিত থোৱা বুলি মন্তব্য কৰিছে। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য কৰিছে গৃহ দপ্তৰৰ দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কেৱল সেয়াই নহয়, এটুকুৰা ৰুটিও শান্তিৰে ভালকৈ খাব পৰা নাই, হাহাকাৰ কৰিব লগা হৈছে এটুকুৰা ৰুটিক লৈ ছাম কানুক সিদ্ধাৰ্থই। জেলত ভূত উৰুৱাৰ প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হ'ল। আৰু গৌৰৱ গগৈ, অখিল গগৈ এই মানুহবোৰে এক প্ৰকাৰ ছাম কানুক সিদ্ধাৰ্থক বচাবলৈ চেষ্টা কৰিছে বুলি আওপকীয়াকৈ মন্তব্য কৰা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এক প্ৰকাৰ তদন্তক লৈ অসন্তুষ্টি ব্যক্ত কৰি বা কোনোবাখিনিত জুবিন গাৰ্গে ন্যায় নাপায় বুলি কৈ তেওঁলোকে অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈয়ে ছাম কানুক সিদ্ধাৰ্থক বচাব বিচাৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল সেয়াই নহয়, চাৰ্জশ্বিট দিয়াটো বাধা দিবলৈ হেনো চেষ্টা কৰিছে এইসকল গৌৰৱ গগৈ, অখিল গগৈৰ দৰে লোকে। আৰু এইদৰে এক প্ৰকাৰ অসমৰ বুৰঞ্জীত ডিজিপিৰ ভায়েক, ভিচিৰ ভায়েকক 3 মাহ ধৰি ৰাখিছোঁ বুলি বুকু ফিন্দাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে সংবাদ মাধ্যমৰ সন্মুখত। ছিংগাপুৰ পুলিচতকৈও আমি আগতেই ৰিপৰ্ট দিম, চাৰ্জশ্বিট দিম। ছিংগাপুৰে 18 ডিচেম্বৰত দিব, আমি 12 ডিচেম্বৰতেই দিম। মোক ক'ৰবাত ধন্যবাদ এটা দিয়ক। এইদৰেই এক প্ৰকাৰ ছাম কানুক সিদ্ধাৰ্থক জেলত ভৰোৱাৰ বাবে ধন্যবাদো বিচাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো, নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন। আজিলৈকে অসমৰ বুৰঞ্জীত কোনোবা ডিজিপিৰ ভায়েকক, কোনোবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে? কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে, গুৱাহাটীৰ মাজমজিয়াত 2গৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিলে। কাকোতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই। গতিকে মোকতো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই। গতিকে ধন্যবাদ ক'ত দিব, আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব। মই যিখিনি চেষ্টা কৰি আছো, কিমান সফল হৈছো নাজানো, কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছো। 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি? ছিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম। ছিংগাপুৰে দিব 18 তাৰিখে, আমি দিম 12 তাৰিখে। তো মোকতো কৰবাত ধন্যবাদ এটা দিয়ক। দিব লাগে নে নাই কওকচোন। আজি 3 মাহটো বেল হোৱা নাই। আজি 3 মাহ হৈ গ'ল। আগতে মোক কি কোৱা হৈছিল যে এওঁলোকৰ লগত ভাল, এতিয়া কোনে ওলালে? বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে? যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে। প্ৰথমতে কি কৈছিল, ভাল জেলত লৈ গ'ল, অতিথিশালাত লৈ গ'ল। এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি। কোনেওতো নিলিখে। আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু শৰ্মা মাটিত শুই আছে, যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল, আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিলে, মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিলে। ক'ব লাগিছিল নাই কোনোবাই কওকচোন? তাতে ভূত ওলাই ভাবে, ৰাতি চিঞৰ বাখৰ হয়, মহৰ আঁঠুৱা দিয়া নাই, মোবাইল ফোন দিয়া নাই, খাব ভালকৈ পোৱা নাই, জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই। 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে। কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক? কালি মই উমৰাংচু যাওঁতে SP সুধিছিলো পৰহি, তাতে 2টা আছে, কেনেকে আছে? বোলে ছাৰ এনেকুৱা হৈ গৈছে। আপোনালোকে এইটো নিলিখে। যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত, সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল। এতিয়া কোনেও নিলিখে। গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই
কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই, কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিলে। কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে, তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত? কিবা নহয় কিবা কৰিতো ওলাই আহে। মইতো ধৰি ৰাখিছো। আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে, আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলো। কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কওক আজিলৈকে? তেতিয়া ক্ৰাইম হোৱা নাছিল। সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায়। আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে? কাৰণ জানে যে এওঁলোকে কামটো কৰিবই, আৰু মানুহে মোকহে কৈ আছে ছাৰ ন্যায় দিব বুলি। মোক কিমান বিশ্বাস কৰে। আৰু আমি সেইকাৰণে 12 তাৰিখতে ছিংগাপুৰে দিব 18, ছিংগাপুৰতকৈ আগত। আৰু চাৰ্জশ্বিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিলে। এপ্লাই কৰিব লাগিব, খালি কপিটো আমি দিব নোৱাৰো, কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব। বুজি পালে? গতিকে এইটোৱে কথা। আৰু গৌৰৱ গগৈ, অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব। আমি যদি কাবাক ইনকুৱাৰীটো দি দিওঁ, মানুহ দুজন জামিনত যাব, তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গ'লে হিমন্ত বিশ্ব শৰ্মা দায়ী নহ'ব, জামিনত গ'লে। আজি যদি অসম পুলিচে কেছটো CBIক দি দিয়ে, লওঁতে মাজত 2 মাহ লাগিব নে নাই? 2 মাহততো তেওঁ 18 তাৰিখে জামিনত গুচি যাব। সিদিনাখন যাতে মোক লিখি দিব লাগিব টিভিত, CBIক দিব লাগিলে মই CBIক দিম 24 ঘণ্টাত, MEক দিব লাগিলে MEক দি দিম 24 ঘণ্টাত। খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই, জামিন পাই, আমি মুখ্যমন্ত্ৰীক দোষ নিদিওঁ। সেইটো কৈছে নেকি? কোৱাটো নাই। গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত। জুবিনৰ নামত সিহঁতক ভোট লাগে, আৰু মোক লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে। গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ বেলেগ।